মন্ত্ৰী অশোক শৃংখলে মিয়া মুছলমানৰ বিৰুদ্ধে এক অসাংবিধানিক মন্তব্য কৰিছে, এক ঘৃণনীয় মন্তব্য কৰিছে যে মই মিয়া মুছলমানৰ লগত নাই, যাৰ লগত নাই মানে মই নাই, আমি যিটো পূজা কৰোঁ সেইটো তেখেতসকলে খায় আৰু আমাৰ সমষ্টিত, মোৰ সমষ্টিত এনেধৰণে হ'বলৈ নিদিওঁ বুলি কৈছে অশোক শৃংখলে। আৰু তেখেতৰ ওপৰত কি ব্যৱস্থা লোৱা হয়, আচলতে অসাংবিধানিক এক কথা যিহেতু কৈছে, তেখেতৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা লোৱা হ'ব বা কেনেধৰণৰ ব্যৱস্থা লোৱা হৈছে, আজিৰ এই ভিডিঅ'টোত এই ঘৃণনীয় মন্তব্য কি মন্তব্য কৰিছিল সবিশেষ আজিৰ এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকক চমুকৈ কিছু মন্তব্য কৰাম, তাৰপিছত মই বাকীখিনি কৈ আছোঁ, অলপ মন্তব্য শুনি লওক। মিয়াক নিদিব, মিয়াটো দিলে কেনেকে হ'ব? আমাৰ ল'ৰাবিলাকক দিয়ক। এইটো আমাৰ উৎসৱত মিয়া কেনেকে সোমাই? ঈদততো আমাৰ ল'ৰাই নোসোমাই নহয়, নোৱাৰিব ভাই, মোৰ সমষ্টিত নচলিব। এইটো বুজি ল'ব ভাই, নহ'লে নিশ্চয়কৈ আপোনালোকক চমুকৈ শুনাই লৈছোঁ যে অশোক শৃংখল, আচলতে অশোক শৃংখল বা অশোক শৃংখল কোন? অশোক শৃংখল আচলতে কোন? ৰাজনৈতিক জীৱন ক'ৰ পৰা আৰম্ভ হৈছিল, কিয় বিজেপিত আহি যোগদান কৰিছিল, কিমান চনত বিজেপিত আহি যোগদান কৰিছিল, কিমান চনত তেখেত বিধানসভাত ধৰি লওক MLA হৈছিল, সবিশেষ আজিৰ এই ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, ধৈৰ্য সহকাৰে চাই থাকিব। আৰু এইখিনিলৈ অশোক শৃংখলে কি মন্তব্য বা কি প্ৰতিক্ৰিয়া দিছে, যিহেতু অসমত এনেধৰণৰ তোলপাৰ সৃষ্টি হৈছে, বিতৰ্কৰ লগ নেৰা মন্ত্ৰীগৰাকী আকৌ বিতৰ্কৰ মাজত। আচলতে তেখেতে কি স্পষ্টীকৰণ দিছে, সবিশেষ আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। 1968 চনৰ 29 ডিচেম্বৰত গুৱাহাটীত অশোক শৃংখলৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম পৰমানন্দ সিংহল আৰু মাতৃ ইন্দুমতী সিংহল। 1992 চনত শিল্পী আনন্দ সিংহলৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুজন পুত্ৰ লোকেশ আনন্দ সিংহল আৰু বিবেক আনন্দ সিংহল। সিংহলে 1990 চনত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত তেওঁ মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিপ্ল'মাও লাভ কৰে। আৰু তেখেতৰ ৰাজনৈতিক জীৱন কেতিয়া আৰম্ভ হৈছিল? আচলতে ৰাজনৈতিক জীৱনৰ পৰাই এইখিনি বিতৰ্ক সৃষ্টি হৈছে। আচলতে ৰাজনৈতিক জীৱন কেতিয়াৰ পৰা আৰম্ভ হৈছিল এইখিনি আপোনালোকক কৈ আছোঁ, আচলতে আপোনালোকে শুনি লওক। অশোক সিংহল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শ সদস্য আছিল। তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ নেতাও আছিল। পিছলৈ তেওঁ বিজেপিত যোগদান কৰি বিজেপি অসম প্ৰদেশৰ মুখপাত্ৰ হয়। তেওঁ অসম প্ৰদেশ বিজেপিৰ সম্পাদক আৰু কোষাধ্যক্ষও আছিল। 1916 চনত প্ৰথমবাৰৰ বাবে ঢেকীয়াজুলি সমষ্টিৰ পৰা বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আৰু 2016 চনত ঢেকীয়াজুলি সমষ্টিত তেখেতক MLA হিচাপে নিৰ্বাচিত হৈছিল বা বিধায়ক হিচাপে নিৰ্বাচিত হৈ তেখেত বিজয়ী হৈছিল। আৰু পিছত ঢেকীয়াজুলিত কৰা কামৰ বাবে তেওঁক উন্নয়নৰ মানুহ হিচাপেও পৰিচিত কৰা হৈছিল। 2016 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হাবুল চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেওঁ 71,425টা ভোটত জয়ী হৈছিল। কংগ্ৰেছ দলৰ বেণুধৰ নাথক পৰাস্ত কৰি 2021 চনত ঢেকীয়াজুলিৰ পৰা 93,768টা ভোট লাভ কৰি সিংহল পুনৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। অশোক সিংহল এজন ব্যৱসায়ী আৰু এজন সমাজকৰ্মী হিচাপেও পৰিচিত। তেওঁ জনজাগৃতি নামেৰে এখন বেচৰকাৰী সংস্থাও চলাই আছে। জনজাগৃতি নামেৰে এখন বেচৰকাৰী সংস্থাও চলাই আছে তেখেতে। অশোক সিংহলে অসমত জাগৃতি আৰু বেচৰকাৰী সংস্থা চলাই যোৱাৰ পিছতো ব্ৰহ্মপুত্ৰ নদীক ৰক্ষা কৰিবলৈ জনজাগৃতিৰ ছেভ ৰিভাৰ ব্ৰহ্মপুত্ৰ আন্দোলন কৰিছিল। আৰু ছেভ ৰিভাৰ ব্ৰহ্মপুত্ৰ আন্দোলনো কৰিছিল অশোক সিংহলে, কিয়নো ছেভ ৰিভাৰ যিটো আছিল ব্ৰহ্মপুত্ৰ আন্দোলন, অশোক সিংহলে এই সংস্থাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল। জনজাগৃতিয়ে 2010 চনত চীনৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ ওপৰত ব্ৰহ্মপুত্ৰ নদী বচাওক নামেৰে অভিযান চলাইছিল। তেওঁ প্ৰথমবাৰৰ বাবে কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে উত্তৰ পূবৰ ৰাজ্যসমূহৰ মানুহ আৰু চৰকাৰসমূহক নদীখন লাহে লাহে লুকাই যোৱাৰ বিপদৰ বিষয়ে সতৰ্ক কৰি দিছিল। পিছলৈ 2016 চনৰ ছেপ্টেম্বৰ মাহত চীন চৰকাৰে নতুন দিল্লীক আনুষ্ঠানিকভাৱে ব্ৰহ্মপুত্ৰৰ এখন উপনৈ বন্ধ কৰাৰ বিষয়ে অৱগত কৰিছিল। তেওঁ জনজাগৃতিয়ে 2016 চনত দাবী কৰিছিল যে চীনে 26টা বিদ্যুৎ প্ৰকল্পত কাম কৰি আছে। NGO
টোৱে বিশ্বাস কৰিছিল যে সেই প্ৰকল্পসমূহ কাম আৰম্ভ হ'লে বাৰিষাৰ সময়ত ভাৰতলৈ ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহ 64 অৰ্থাৎ 64 আৰু খৰালি কালত 85 হ্ৰাস পাব, 85% বা 85% হ্ৰাস পাব। জনজাগৃতিৰ মতে ভাৰতে অৰুণাচলৰ গগিং গাঁৱত প্ৰৱেশস্থলত চীনৰ পৰা 78.10 BCM পানী লাভ কৰে। চীনৰ প্ৰকল্পসমূহে শেষ হ'লে বাৰিষা কালত পানীৰ লাভ 54.12 BCM আৰু খৰালি কালত 21.98 BCM পানী ভাৰতে লাভ কৰিব। আৰু এইখিনি হৈছে তেখেতৰ আচলতে ৰাজনৈতিক জীৱন আগৰ পৰা আৰম্ভ হৈছিল। আৰু অৱশেষত যিখিনি লৈ সামাজিক মাধ্যমত বিতৰ্ক হৈছে যে অশোক শৃংখলৰ আচলতে আপোনালোকে জীৱনৰ বিষয়ে কিছু আপোনালোকক শুনাইছোঁ আপোনালোকক। আৰু এতিয়া আমি জানিম যে অশোক শৃংখলে যেতিয়া এই অসাংবিধানিক মন্তব্য কৰিছিল, তাৰ পিছতে যেতিয়া সামাজিক মাধ্যমত অসমত বিতৰ্ক সৃষ্টি হৈছিল এইখিনি লৈ, এতিয়া অশোক শৃংখলে কি আচলতে প্ৰতিক্ৰিয়া বা কি মন্তব্য দিলে বা কি স্পষ্টীকৰণ দিছিল আপোনালোকক এইখিনিও জনাই আছোঁ। অশোক শৃংখলে কোৱা অনুসৰি গুৰুজনাৰ ভাওনাক লৈ মই অপমানসূচক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মই শেহতীয়াকৈ অৱগত হৈছোঁ। প্ৰথমতে এটা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এই অভিযোগ সম্পূৰ্ণ মিছা আৰু মনে সজা। সংবাদ মাধ্যমৰ এটা প্ৰতিনিধি দল মোৰ ওচৰলৈ অহাটো সঁচা আৰু ভাওনালৈ তেওঁলোকে মোক নিয়ন্ত্ৰণ জনোৱাটো সত্য, কিন্তু ভাওনাক কেন্দ্ৰ কৰি তাচ্ছিল্যসূচক কোনো কথা কোৱাটো দূৰৰ কথা। তেনে কোনো মোৰ কল্পনালৈও অহাটোৱে অসম্ভৱ। গতিকে এনেদৰে কাহিনী সাজি আৰু তাৰ সৈতে মহাপুৰুষজনাৰ নাম সাঙুৰি জগতগুৰুজনাক অপমান কৰাৰ লগতে জনমানসত মোক হেয় প্ৰতিপন্ন কৰাৰ এই অপচেষ্টা কোনোপধ্যেই গ্ৰহণীয় হ'ব নোৱাৰে বুলি অশোক শৃংখলে কৈছে। আৰু লগতে কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি একান্ত অনুগত আৰু তেখেতৰ সৃষ্টিৰাজিক সদায় শিৰণত কৰি আঁকোৱালি আহিছোঁ। যিগৰাকী গুৰুৰ সৃষ্টি অৱদানেৰে সমগ্ৰ অসমীয়া জাতিটো সমৃদ্ধ, যিগৰাকী গুৰুৰ নাম লৈ প্ৰতিটো দিনৰ আমি আৰম্ভণি কৰোঁ, তেখেতক সাঙুৰি কৰা এই অপপ্ৰচাৰে মোক ব্যক্তিগতভাৱে যথেষ্ট মনোকষ্ট দিছে। অসমীয়া জাতীয় জীৱনৰ ভেটি গঢ়োতা গুৰুজনাৰ সৃষ্টিৰাজিক লৈ বক্তব্য প্ৰদান কৰাৰ দৃষ্টতা আমাৰ নাই। এনেধৰণে মিছা আশ্ৰয় লৈ প্ৰতিগৰাকী অসমবাসীৰ আৱেগ কৰা অশ্ৰদ্ধা অপমানক গৰিহণা দিছোঁ আৰু মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা নিৰ্দিষ্ট সাংবাদিকগৰাকীক অনতিপলমে ক্ষমা খুজিবলৈ আহ্বান জনাইছোঁ। অন্যথাই মই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম বুলিও স্পষ্ট দিছে অশোক শৃংখলে। আচলতে অৱশেষত অশোক শৃংখলে স্পষ্টীকৰণত কৈছে বা যিখিনি কৈছে আপোনাৰ নিশ্চয় শুনা পাইছে যে তেখেতে এনেধৰণৰ কোনো মন্তব্য দিয়া নাই। আপোনালোকে কি ভাবে, অশোক শৃংখলে সঁচাই এনেধৰণৰ মন্তব্য দিছে নেকি? আপোনাৰ কি ভাবে, সাংবাদিকগৰাকীয়ে সঁচাই ক্ষমা খুজিব লাগে নেকি অশোক শৃংখলৰ সন্মুখত, নহ'লে তেখেতে আইনী ব্যৱস্থা ল'ব বুলিও স্পষ্টীকৰণ দিছে। আচলতে আপোনালোকে কি ভাবে, অশোক শৃংখলে এনেধৰণৰ মন্তব্য দিছে নেকি বা সাংবাদিক ধৰণৰে ভুল হৈছে নেকি এনেধৰণৰ বাতৰি উপস্থাপন কৰাটো? আপোনালোকৰ ওপৰত এৰি দিছোঁ, আপোনালোকে কমেণ্টৰ জৰিয়তে জনাই দিব।